তোমালোকৰ ঘৰটো বৰ ধুনীয়া ঠাইত। হয় মা। পিছে মই ইয়াত বেছি দিন থাকিব নোৱাৰিম। বেছি দিন থাকিব নোৱাৰিব মানে? লোকৰ ঘৰত। মা, এইখন আপোনাৰ ঘৰ। আপোনাৰ যি ঘৰ মানে আপোনাৰ ঘৰ নহয় জানো? সন্তান আৰু জোৱাইৰ পৰিচয় মাজত মই আত্মসমৰ্পণ কৰিব নোৱাৰো। ইয়াত মোৰ নিজৰ কোনো পৰিচয় নাই। মা, চাওকচোন চাওক, মই আপোনাৰ কাৰণে এখন ভাল কিতাপ আৰু এখন মেগাজিন আনিছোঁ। মই টেবুলতে দিছোঁ, আপুনি পঢ়িব। আজিকালি কিতাপেও মোক সংগ দিব নোৱাৰা। মা, আৰু কি জানেনে? আপুনি ভাল পোৱা গান অলপ মই ইয়াতে ভৰাই লৈ আহিছোঁ। বজাই দিওঁ? মই বজাই দিছোঁ, আপুনি শুনিব।
চাবও যাম আপ্লুত হৈ গ'ল আৰু কি জানা মোৰ দাদা দুজনৰ শৈশৱৰ কথাবোৰ তেওঁ আগতে বহুবাৰ কোৱা কথাবোৰ তেওঁ কিবা বাৰে বাৰে তেওঁৰো ক'বলৈ আপুনি আৰু মোৰ শুনি থাকিবলৈ বেয়া কিন্তু মোৰ ডাঙৰ দাদা শুন মই হঠাতে পৃথিৱীৰ পৰা নোপোৱা হৈ যোৱাৰ কথাটো মায়ে যে কোনোপধ্যে মানিয়ে ল'ব নোৱাৰে তেওঁ মানে তোমাৰ ডাঙৰ দাদা এজন প্ৰতিভাৱান সংগীতজ্ঞ আছে চাগে মাৰ সেই গানবোৰ শুনি পুৰণি দিনবোৰলৈ মনত পৰিব ৰ'বাচোন মাইতো গান নুশুনা নহয় শুনেতো শুনে সেয়ে মই ভাবিলো দিদি আমি বাৰু এক শৈশৱৰ দিশৰ ফালে আগবাঢ়ি গৈছো আমি ভাগত মানে হয় মোৰ কিবা ভয় লাগিবলৈ আৰম্ভ কৰিছে মানিও মই দিদি দিদি তুমিও আছা আপুনি দেখোন কৈছিল অলপ সময় ইয়াত থাকিব কাৰণে টোপনি ধৰা নাছিল অকণমান চকুটো লাগিছে হেৰি কৰচোন এই খাটনিয়াৰ ফোনটো লগাচোন খাটনীয়া মানে হে আমাৰ যে ফোন মইনাক তবলা শিকাইছিল খাটনিয়াৰ তইনো পাহৰিলি নে পাহৰা নাই মা কিন্তু তেওঁতো কেতিয়াবা ঢুকালে হেৰি কৰ তেনেহ'লে তুমনকে ফোনটো লগা সিহঁত কেইটাক মাতো গোটেইকেইটা আহি ঘৰখনত কেইদিনমান থাকি যাব আৰু তহঁত কেইটাও বল গোটেইখিনি লগ খালে উৎসৱৰ নিচিনা লাগিব ফুল লগা কোনো নাহে হৈছে 12টা মাহত 6 তাৰিখ আহে আৰু যায় সিহঁতো আহিব কিয় নাহিব ফুল লগা কোনো নাহে অন্ততঃ তই জীয়াই থকালৈকে এইখন ঘৰলৈ কোনো নাহে মানি কিয়নো জীৱনৰ প্ৰাধান্যতকৈ মৃত্যুৰ প্ৰাধান্য এইখন সমাজত বহুত বেছি মানিও মই যদি তোৰ ইয়াত মৰো তোৰ ইয়ালে মোৰ নিজৰ মানুহ কোনে এই শিপাবিহীন মানুহৰে এই চহৰখনত মোৰ নিজৰ কি পৰিচয় আছে চাওক মা চাওক কৰিবলৈ নহয় মা ভালকৈ জীয়াই ৰাখিবলৈ মানি আপোনাক ইয়ালৈ আনিছে তই ইয়াত মৰিলেও বহুত মানুহ আহিব চিন্তা নকৰিবি আহিব সেইবিলাক মানুহ তহঁতৰ নাই কিন্তু মোক ভাল পোৱা মানুহ সেই মোৰ নিজা ঘৰখনতে আছে মোৰ নিজা সমাজখনত আছে সেইবোৰ মানুহ জানো তোৰ ইয়ালৈ তোৰ ঘৰ বিচাৰি ইয়ালৈ আহিব নেকি কচোন সেই মহিলা সমিতি যিখন মহিলা সমিতিৰ মই এতিয়াও মুখ্য উপদেষ্টা মোৰ সেই থিয়েটাৰ হলৰ মানুহখিনি বিহুৱে পূজাই যোনে খবৰ লৈ থাকে সেই মানুহবিলাক জানো তোৰ ঘৰ বিচাৰি ইয়ালৈ আহিব নেকি কচোন আহিব ইয়ালৈ ইয়াত মোৰ কি পৰিচয় আছে তোৰ মা জোঁৱাই শাহু তাৰ বাহিৰে কি পৰিচয় আছে কি পৰিচয় আছে মা কি কৰিছে চাওক মা মৃত্যুৰ পাছত কোনো নাহে সেইবোৰ এতিয়া ভাবি লাভ নাই নহয় মা তোৰ চিকিৎসা তোৰ প্ৰতিপাল তোক সেই ভাল পোৱা মানুহবিলাকে কৰিবনে কচোন তই চাবনে সিহঁতে তোক পুৱাৰ পৰা গধূলিলৈকে মানিও অহা কেইদিনমান সেই পুৰণি ঘৰখনতে থাকিবগৈ নোৱাৰে সেই আপোন ঘৰখন মা জীৱিকাৰ কাৰণে কেতিয়াবা মানুহ বেলেগ থাকিবলগীয়া হয় চাওকচোন চাওক গোটেই মাহটো মই ঘৰত থাকিব নোৱাৰো মানি চাকৰি ইয়াত সেইবাবেহে মা সেই দেউতাইতো বাগানত চাকৰি কৰিছে বাস্তৱকে তোক সেই কল্পনাৰ জগতখনলৈ মই লৈ যাব নোৱাৰো মই নোৱাৰো মেঘাবিদ্ধ আকাশ নীলাভ জ্যোতিকণা মমতাৰ ৰৈ ৰৈ বাজি উঠে নীৰৱতাৰ সপোন হেৰুৱাৰ সপোনৰ কোলাহল মা এইটো তই লিখা কবিতা নহয় জানো আগতেতো তই বহুত লিখা মেলা কৰিছ আজিকালিনো কিয় নিলিখা
আকৌ আৰম্ভ কৰচোন তুমি সেই কবিতা কলমবোৰ লিখিবলৈ বাগানত থাকোঁতে ডায়েৰী লিখিছিলোঁ। অতো তেতিয়াতো তই বহুত কবিতা লিখিছিলি সেইবিলাক কিবা কবিতা আছিল নেকি? দেউতাই দেখাৰ ভয়ত তই লুকুৱাই থৈছিলি হয়নে নাই বাৰু কচোন এৰা দেউতাৰ মতে বোলে সেইবিলাক কিবা অৰ্থহীন কৰ্ম সেইকাৰণে ঘৰতে লুকুৱাই থৈছোঁ। তোৰ হাতত দিছোঁ তই মোৰ চিতাক জুলি দিবি। চিতাক জুলি দিবি। চিতাত চিতাত কিয় মা সেইবোৰ নিজে ধ্বংস কৰিব নোৱাৰো যে সেইকাৰণে চিতাতে তুলি দিবা। চিতাৰ জুইত পুৰি পেলাবলৈ এইবোৰ তই মোৰ হাতত জমা দি থৈ গৈছ কিয়নো ফেঁচাই পোহৰৰ অস্ত্ৰ চাকিব নোৱাৰে আইতা 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 নাই যা আইতাক জলপান আইতা আইতা হওক জলপান খাওক আহক 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 মা জলপান খাই লওক মানি মই ওলাই গৈছোঁ জলপানটো খাই লৈছো তই নাখাওঁহে বিলাক কিয় নাখাব আপুনি এটা চুতাৰ হাৰামজাদী। কিয়নো বাৰু কাইত তেনেকৈ কৈছ তই আইবোৰে চতুৰ হাৰামজাদী আৰু কোনো আছেনে? মোক সদায় এনেই গালি পাৰি থাকে। এই ৰ তয়ো এতিয়া আৰম্ভ কৰিব নালাগে এই ৰমানে ভমাই এইজনী কিমান যে চতুৰ হয়। তই অফিচৰ পৰা অহাৰ পাছত তাই কি চাম এটা দিনটো ঘৰত নাথাকে যে কি কৰে তেতিয়া আপুনি যেনেকৈ কৈছে তেনেকৈ কৰিব আকৌ সেই ৰুমটোতে সোমাই কাৰোবাৰ লগত ফোনত ফুচফুচকে কথা আৰু মই মাতি থাকিলে তাই মুখেৰে মাতে। মিছা বুলি কৈছে। তাই মাজে মাজে মোক ধমকি নামাৰ। তই মা ধমকি দিয় তাই মোক ধমকি মাৰে। একেবাৰে কথা নুশুনে কথা নুশুনে। চালি তোৰ নিচিনা ভান্তিয়ে মোৰ চকুলৈকে চাবলৈ সাহস কৰা নাছিলে। অ' মা হ'ব দেচোন তই জলপানখন খাই ন নাখাওঁ সেইবিলাক। ৰাতিপুৱা দিবি সেই সেয়া কৰ্ণফ্লেক্স দিনত দিবি সেই অ'টছ নে দালি ভাত সোৱাদ নাই লুতৰি চব সেইবিলাক মই নাখাওঁ। হ'ব দেচোন কিনো কথাবিলাকত লাগি আছে খাই লচোন জলপানখন আহি লচোন হা এতিয়া কি আনিছো? ক'ত দেখিলি এই গৰু গাহৰি খাই তই খাই তই নাখাওঁ লৈ যায় না নাথাকো মই ইয়াত গুচি যা সদায় সদায় গালি পাৰি থাকিব মোৰ কি কথা আছে সেই মানুহজনীও কম স্বাৰ্থপৰ নহয়। দিনৰ দিনটো কাম কৰা মানুহৰ ওপৰত দায়িত্বটো দি সেই দিনটোৰ কাৰণে অফিচলৈ ওলাই যায়। ইফালে ৰমানে তই দিনে দিনে কিয় মিছলীয়া হৈ গৈ আছ নাপায় নহয় মানুহক কেনেকৈ দুখ দিবলৈ আজিকালি ঘৰত কাম কৰা মানুহ পাবলৈকে কিমান হাতে ভৰিয়ে ধৰি তাইক মই এইখন ঘৰত ৰাখিছো আনকি তোৰ কাপোৰ ধুবলৈও এজনী বেলেগ মানুহ ৰাখিছো অথচ তই মোক শান্তিৰে থাকিবলৈ নিদিয় অফিচৰ পৰা সেই সদায় ভাগৰে জোগৰে অহাৰ পাছত তোৰ সদায় সেই একেবোৰে আপত্তি আজি বোলে আমাক গালি পাৰি কাপোৰ ধোৱা বাইজনীয়ে বোলে তোৰ সেই ব্লাউজ পেটিকোট বোৰ নুতুলে মইতো কেনেকৈ বাইদেউ ক'ত বিচনাতে পৰি কান্দিলে এতিয়া পাতিছো কান্দিলে কান্দিবলগীয়া আকৌ কি হ'ল নেজানো তোমাৰ এই আইতাৰ লগত কিবা লাগিল হ'ব আইতা ক'ত আইতাৰ ৰুমতে আছে আইতাক লৈ আহিব এই মোক ক'লে নাহে আহিব কিয় নাহিব লৈ আছ মানে নাহিবও পাৰে মই মাতিছোঁ বুলি ক'লে আহিব দে ঠিক আছে আইতা অ আইতা আইতা কান্দিলে মোৰ কামুৰিব কোনে ৰিপৰ্টটো দিলে তোমাক মই কান্দি আছিলো বুলি এইমাত্ৰ আমাৰ ইজনেট চেনেলৰ নিউজ তুমি চাহ খাবা নেকি ৰমাক মই তাকেহে সুধিবলৈ কৈছিলো ই তাই আহে
আহিকে তোমাক দুনিয়াখনৰ খবৰ দি থৈ গ'ল তাইক এতিয়া মাক ইয়ালৈ আনিব পঠিয়াইছে মা কিয় আৰু কিমান ৰুমৰ ভিতৰত সোমাই থাকিব ইয়াতে বহক আমাৰ লগত কথা পাতক মনটো ভাল লাগিব দিয়াচোন আজি মায়ে মোক বেয়াই পালে কিয় নকলেও নহয় জানানে সৰু সৰু কথা কিছুমানত আইতা আজি ৰমাই মোৰ খা খবৰ লৈয়ে আছে একেবাৰে তাৰ সময় মাজে ভাল হ'ব তাহাঁতৰ পূজাহে কেলেনো এনেকৈ কয় আৰু এটা কথা কি জানিলে আজি দুপৰীয়া সমকনত মই আইতাৰ লগতহে শুই আছিলো ন আইতা মিছা কথা ক'বলৈ আহিছ তই দুপৰীয়া মই আহোঁতে তই ইয়াত কাৰোবাৰ লগত শুনা কথা পাতিব নাছিলি মিছা মাতিবলৈ আহিছ আইতা ক'ত বুলি সুধোতে কি কৈছিলে এটা শুই আছে মিছা কথা কৈছ হ'ব দিয়াচোন কিনো কথাবিলাক লাগি আছে আৰু বাজা তোৰ পাকঘৰত থাকিলে যা এক চুপতি মাৰি থাকিলে নহয় ময়ো যাওঁগে দিয়া বহচোন বহ ৰিদিপে তোক বহিবলৈ কৈছে নবহনো কিয় ৰিদিপটো সদায় ইয়াত নাথাকে দুদিনমানৰ কাৰণে ছুটি লৈ আহিছে তোৰ কাৰণে বহ তুমি দুদিনমান থাকিবা মা দুদিনমান নহয় মই 6 দিনমান থাকিম থাকা সেই মানুহেৰে ঘৰখন ঘূৰি থাকিলে বৰ ভাল লাগে আজিকালি মানুহ ঘৰ আপুৰুগীয়া হ'ল জানানে সেই আপুৰ মানুহবিলাক মা আলু চপ খাবি নেকি কি থৰ লাগিলি যে ৰ মই আলু চপ লৈ মা এইজনী মই আজিলৈকে বুজিব নোৱাৰিলো জানানে কেতিয়ানো খং কৰিব কেতিয়ানো তাই মৰম কৰিব কোনো ঠিকনা নাই আপুনি ভাল ছোৱালী জন্ম দিছিল আকৌ সেইটোহে আচল কথা কৈছে এই দুটা ল'ৰা বহু বছৰৰ পাছত তাই জন্ম আমাৰ একেটো ঘৰত ছোৱালী নাছিলে নহয় তাই ছোৱালী বিচাৰি ডাঙৰকে নাৰায়ণ পূজা পাতিছে হয় নেকি আপোনাৰ বেছ মনত আছে আছে সেইবিলাক সকলো কথাই মনত আছে ব্ৰাহ্মণ দুজনে হাঁহি হাঁহি কি কৈছিল তাকো হয় নেকি কি কৈছিল এই নাৰায়ণক বোলে অপুত্ৰ পুত্ৰ এই নিধনী ধন বোলে পূজা কৰে পুত্ৰৰ সলনি কইনা দিব জানো পুত্ৰ হল পুণ্য কইনা হল পৰৰ ধন দানৰে পিছে আপোনাৰ কইনাহে জন্ম হ'ল এইজনী জন্ম পোৱা দেখি সকলোৰে কি যে আনন্দ সেই দেউতাকেতো একে চিনেমা লগাই বাগানত একে পাৰ্টি দিলে চিনেমা চিনেমা চলে এই ধৰ্মেন্দ্ৰ অমিতাভ বচ্চনৰ চলে সেই পাৰ্টি আৰু হয় নেকি এতিয়াকে আমি চবৰ পাৰ্টি মা কোৱাচোন লওক মা তুমি গোটেইটো খাম জানো এই তোৰ চুগাৰ লেভেল কমিছে নহয় আজি খাই দে দেখোন সেই তোৰ অটছবোৰ খাই পৰে খাওক মা খাওক মানে কোৱাচোন মায়ে যে তোমাৰ জন্ম কাহিনী কৈ আছে জানা হয় নেকি তোমালোকৰ হাঁহি মই কিচেনৰ পৰাই শুনিছো ৰমাই মোৰ মুখত আছে হাঁহিছে ৰমা এইজনী সাংঘাতিক অভিনেত্ৰী এজনী তাই আমি চবটো থাকিছে বেয়া লগা নাই নহয় এৰাও আলু চব খালে মোৰ কালে মনত পৰে জাননে কালে মা সেই নীলিমা জনীটোৱে সেই মোৰ শোৱা কোঠাৰ পাই তাই পাকঘৰটো দেখা পাই নহয় সেই নীল আজি কেই আনিছা বুলি প্ৰায়ে সুধিছিলো ঠিকেই তোমাৰ নীলিমা মাহে কিন্তু বৰ ধুনীয়া আমি চব বনাব জানিছিল তাইৰ কথা মনত পৰিলে বুকুখন একে খুন্দা মাৰি গ'ল সেই ল'ৰাটোৱে আহি প্ৰথমতে মোকেই খবৰটো দিছিল বোলে মাৰ বেমাৰ তই মোক চিঠিৰ কথাটো জনাইছিলি তাই জানো তোক কম মৰম কৰিছিল কোনে জানো খবৰটো দিছিল মই সিহঁতৰ ঘৰলৈ গৈছো গৈয়ে দেখিলো একে কংকাল সাৰ দেহাটো বিশ্বৰ মানুহত পৰি আছে মোক দেখি মোলৈ একে ধীৰে চাই আছে মুখেৰে কিবা কিবি ক'ব বিচাৰিছিল কিন্তু ক'ব নোৱাৰিলে চকুৰে দুধাৰি চকু পানী বাগৰি আহিছে মই গৈ তাইৰ হাতখনত এনেকে খামুচ মাৰি ধৰিলো কিবা কিবি ক'লো কিন্তু কি ক'লো মনত নাই তাৰপাছত কাহাকো মাত নপৰাকৈ চিধা গুচি আহিলো অলপ সময়ৰ পাছতে দেখিলো নীলিমাজনীক গ'ল মা এদিন সকলো যাব লাগে আপুনি মই সকলো মা সকলো যাব লাগে
এইবোৰ কথা উলিয়াব লাগে নেকি বেয়া পাই নে ভয় খাইছে সেইটো হ'ব মুঠৰ ওপৰত মানুহজনী জীয়াই থকাৰ দুৰ্বাৰ থাকে কিন্তু এই সময়ত তুমি মহাৰ কথা উলিয়াব নালাগিছিল নহয় বয়স হলো মাৰ চেহেৰাটো ধুনীয়া হৈ আছে বুজিছা ন কম যত্ন লৈ আছিলে মই কালি সপনি খাই হ'লেও ভালকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ মাজে মাজেতো মোক খঙো উঠে খং কৰি লাভ বুঢ়া হ'লে মানুহ ঠেপেচ বাঢ়ে সেইটো কথা মই নুবুজা নহয় কিন্তু মায়ে মাজে মাজে মোক কি কয় জানে কি কয় মই হেনো তেওঁক ষড়যন্ত্ৰ কৰি আহিছোঁ তেওঁক মই কোনো মতেই বুজাব নোৱাৰো তেওঁ ভবাটোহে যে কয় তেওঁ বোলে সমাজসূত্ৰ গৃহসূত্ৰ কৰি মই মহা আনন্দ পাইছোঁ তুমি হাঁহিছা চৰি মানে শুনা সকলো কথাতে যদি তুমি বেছি শেষ কৰা বিপদ কিন্তু তোমাৰে বিপদ হ'বলৈ মোৰ বাকী নাই বিপদ হৈছে ময়ো আজিকালি সেই উল্টা পুল্টা কাম কৰিবলৈ গৈছোঁ হ'বই মগজু ৰাখিবা এটা কাম কৰিবা আন এটা ক'ৰ পৰা শিকিব কোৱাচোন মোৰ এনে হ'ব লাগেনে বাৰু মানে কান্দিছা কিয় ইমানখিনি মনোবলেৰে মাৰ নিচিনা মানুহক চম্ভালিব পাৰিবা নেকি কোন আত্মবিশ্বাস ক'ৰ পৰা আৰু ৰ'বাচোন তোমাক মই আগতে কিন্তু ইমান লেহুকা বুলি জনা নাছিলো দেই উঠাচোন শুনা এতিয়া মাৰ কথা বাদ দি আমি আমাৰ কথা ভাবিম বাইদেউ এইটো ৰুমলৈকে অ বাইদেউ বাইদেউ অ বাইদেউ বাইদেউ অ বাইদেউ মানুহ ইমান নিঃসংগ হ'ব পাৰে নেকি পৃথিৱীত ঘৰলৈকে যাওঁগে কিন্তু তাতো তোমাৰ এতিয়া শুন মই নাও নাই মোৰ কথাবিলাক মন দি শুনিবলৈ বোৱাৰীজনীটো আগৰ দৰে নহয় একমাত্ৰ ছোৱালীজনীলৈ তাই সংসাৰখন চলাব আজিকালি ওচৰ চুবুৰীয়া মানুহবিলাকৰ কিবা সময় নাইকিয়া আগতে ওচৰ চুবুৰীয়া মানুহবিলাক একেবাৰে বাই ভনী হৈ আছে সেইবোৰ দিন বৰ মন যায় ঘৰলৈকে যাওঁ সিহঁতৰ কথা নুশুনে কি মানি মোৰ ঘৰত থৈ তহঁতে পুবলৈ কি হৈছে ইমান চিঞৰিছ যে মই চিঞৰিছো নে তই চিঞৰিছ তই আহা কৈ চিঞৰিছ নাই চিঞৰা মই ইয়াতে মনে মনে বহি আছো তেনেহ'লে কোনে চিঞৰিব ইয়াত ঘৰখনত ভূত নাই নহয় তই মানে আজিকালি যেতিয়া মন গ'লে চিঞৰা হৈছে ন কি হৈছে তোৰ খং উঠিছে উঠিব তোৰ গাটো ধুই মই শাৰীখন পিন্ধিবলৈ গৈছিলোহে তোৰ সেই টেংটেঙীয়া চিঞৰটো চাহ কেনেকৈ মই দৌৰি নামি আহিছো সেই চিৰিকেইটা তইনো ইমান জোৰেৰে দৌৰি আহিব লাগে নে চাবি আকৌ চিৰিটো কেতিয়াবা ধমককে ভাগি পৰিব চিৰিকেইটা ভঙাৰ আগতে মোৰে হাত ভৰিকেইটাহে ভাগিব চিৰি বগাওতে লাহে লাহে বগাও তই মোৰ মূৰটো খাবি আৰু তই ইমান জোৰে চিঞৰিছ পেট মোৰ বিষাইছে নেকি নে কিবা ভয় লাগে তই বোলে এনেকৈ চাইছ যে
নীলা শাড়ীখন নিপিন্ধিবি অ'। কিয় মোক বেয়া দেখি নাই তোক ধুনীয়াই দেখি পিছে মই কৈছো নিপিন্ধিবি আৰু এই পিন্ধিলেও মোৰ সন্মুখতে নাহিবি ৰংটোতো ভাল নালাগে অ' মা ৰংটোতো ভাল নালাগে মই সহিব নোৱাৰো এই নীল বৰণৰ সাগৰৰ বুকুৱেদি আৰম্ভ হৈছিল মোৰ সতী বেউলাৰ যাত্ৰা এই নীল সাগৰৰ ঢৌৰ বুকুৰ মাজে মাজে কিমান দিন যে ভ্ৰমি ফুৰিছিল তোৰ মুখত সেই সমুদ্ৰ যাত্ৰাৰ কাহিনী বহুবাৰে শুনিছো মা মোৰ জন্মৰ 8 মাহৰ পিছতে এই মালবাহী জাহাজ এখনত এটা বিশেষ কোঠাত তহৰি আৰু অসুস্থ দেউতা চিটাগং ৰেগুন থাইলেণ্ড হৈ সংগমলৈ গৈছে তোৰ লক্ষ্য আছিল স্বামীৰ জীৱন ঘূৰাই অনা হেৰা সেই নিৰ্বাসিত জীৱন মোৰ জীৱনৰ অন্য এক অধ্যায় অ', মই কোৱা শুনিছিলো দেউতাৰ পিছ মূৰত সেই বনুৱা বিলাকে কোৰেৰে আঘাত কৰিছে ৰ সেইটো আছিল এটা দুৰ্ঘটনা ঘটনা দুৰ্ঘটনা দেউতাৰ বন্ধু শ্যামকানু মহন্তৰ বাগানৰ বান্দাত কোনোবা বনুৱাই আক্ৰমণ কৰিছিল দেউতাৰ আছিল ওচৰৰ বাগানৰ মেনেজাৰ খবৰটো পাই দেউতাৰ একেটাৰে ঢাপলি মেলিছিলে আৰু তাতে ঘটনাটো জানো মা তোৰ সকলো কথাই মনত আছে আছে সেই মৰিয়নি চিকিৎসালয়ত যেতিয়া দেউতাৰ পৰি আছিল তেতিয়া বনুৱাবিলাকে দিনে ৰাতিয়ে তাতেই পৰি আছিলে সিহঁতে মোক কৈছিল যে মেমছা তই আমাক বেয়া নাপাবি তোৰ চাহাবকটো আমি মৰা নাই তইনো এই ঝেমেলালৈ চাহাবক কেলে পঠাইছ মানে বাগানত চুপে চুপে মিটিং কৰে সিহঁতে কৈছে মেনেজাৰ বাবু আমাৰ শত্ৰু আমাৰ কথা নাভাবে তাৰপাছত মই তেতিয়া সিহঁতক কলো হাই মাহাতো তহঁতক আমি যথেষ্ট মৰম কৰো তহঁতৰ মনত নাই তহঁতৰ বাগানত যেতিয়া বাঘ সোমাইছিল তেতিয়া এই চাহাবেই দেখোন বন্দুক লৈ খেদি গৈছিলে তহঁতে পাহৰি গলি তহঁত যা কিয়া পাউলা তহঁত চাহাব মৰিলেও নাহিবি বাচিলেও নাহিবি যা মা তোৰ সাহস আৰু ধৈৰ্যৰ কিন্তু সীমা নাই দেই সঁচা অৰ্থত ক'বলৈ গ'লে তই এগৰাকী ভাৰতীয় নাৰী মানিও অ' মা কচোন মা এই জাহাজৰ কেপ্টেইন ষ্টেনটনেও অ' এইষাৰ কথা কৈছিল হয় নেকি আৰু কি কৈছে কৈছিল যে তুমি এগৰাকী আচৰিত মহিলা এজন অৰ্ধমৃত স্বামীক লৈ তোমাৰ এই সমুদ্ৰ যাত্ৰা কিন্তু যাৰ কাৰণে তুমি এইবিলাক কৰিছা তেওঁতো নুবুজে তোমাৰ আবেগ অনুভূতি তেওঁ তোমাৰ সৈতে কথা পাতিব নোৱাৰে অ' মা তই এদিন কৈছিলি দেউতাই পানী খাম বুলি কৈছিল এই সমুদ্ৰ যাত্ৰাৰ ঠিক 3 মাহ মানৰ পাছত দেউতাই ফটককে সেই দুটা শব্দ বাক্যশালী কৰে এই মই পানী খাম তোৰ চাগে তেতিয়া কিমান ভাল লাগিছিল ন মা মই তেতিয়া সেই নেদেখাজনকে প্ৰাৰ্থনা কৰিছিলো হে ভগৱান তোমাৰ অপাৰ কৰোণা তাৰ ঠিক অলপ সময়ৰ পাছতে আকৌ কৈছে মোৰ টোপনি ধৰিছে মই যেতিয়া তোৰ দেউতাৰ মূৰত হাত বুলাই তহঁত তিনিটাৰ মুখকেইখন মনত পেলাবলৈ চেষ্টা কৰিছিলো উন্ময়না ধুমন আৰু তোৰ মুখখন মই নাজানো মোৰ এই সমুদ্ৰ যাত্ৰা কেতিয়া কেনেকৈ ক'ত শেষ হ'ব কিন্তু প্ৰতিটো বন্দৰ পালে মোৰ আনন্দ লাগে কাৰণ বন্দৰ মানে মাটিৰ স্পৰ্শ মানুহৰ সংগ অ' মা তেতিয়া বাৰু তোৰ মোলৈ মনত পৰিছিল নে এৰা তোৰ তেতিয়া এবছৰ 2 মাহ আমি আহি এই 6 মাহ যাত্ৰাৰ পিছত ৰয়া বিমান বন্দৰত আহি উপস্থিত হৈছিল তই আকৌ মোৰ ওচৰলৈকে আহিব পৰা নাছিলি নহয় মই তোক দূৰৰ পৰাই দেখি হাত জোৰ কৰি ক্ষমা কৰিছিলো তই মোক ক্ষমা কৰি দে আজিও কৈছো তই মোক ক্ষমা কৰি দে তই মোক ক্ষমা কৰি দে মা তই কি কথা মোক কৈ আছ আমি তোৰ ওচৰত চিৰকৃতজ্ঞ কাৰণ সুদীৰ্ঘ 35টা বছৰ তই দেউতাক পৰিচৰ্যা কৰি সুস্থ কৰি তুলিছ আৰু এইজন মানুহে 8 বছৰ সম্পূৰ্ণ কৰিছে
তই সঁচাকৈ মহিয়সী নাৰী অ' মা। নহয় অ'। আজিকালি সেই পুৰণি কথাবিলাকে বৰকৈ আমনি কৰে। মইতো তোক হেঁপাহ পৰে তোৰ গাখীৰকণো খুৱাব নোৱাৰে। সেই তোৰ ভাগৰ গাখীৰ কিমান দিন যে সমুদ্ৰৰ বুকুত পেলাই দিছো। আৰু আজি মই তোৰ ঘৰত খাই আছো, তোৰ পূজা হৈ আছে। সেইকাৰণে চাগে তোৰ দিনে দিনে খংটো পাইছো। কিন্তু মইতো কি কৰোঁ? পাৰা যদি কৰিবলৈ পতাই মা, তই কি কথাবোৰ কৈ আছ? নাকান্দিব তই, নাকান্দিবি। তই কান্দিলে মই শুনিব নোৱাৰো। নাকান্দিবি অ'। তোৰ আকৌ অফিচলৈ যাবলৈ ওলাব। যাব লাগে যা। ওলাগে মই ইয়াতে বহিছো। হ'ব, মই অফিচলৈ যাম আৰু। তই এটা কাম কৰি বহি থাক। হে নেলাগেও ভৰিকেইটা বিষা অকমান বহিছো। মই জানো নহয় তোৰ ভৰি বিষাই বুলি। তই এটা কাম কৰি বহি থাক। বল, ৰুমতে গান ধুবি। উঠচোন মা, উঠচোন। মা, মোৰ আজিকালি মাজে মাজে কিবা ভক্সি যেন লাগে অ'। সেইজনী মা যি সময়ত শিক্ষিত মহিলা আঙুলিবোৰত দেখিব পৰা জ্যোতিৰ সৈতে এই কান্দি থকা বৃদ্ধা গৰাকী কোনো সাদৃশ্য। অতীতৰ যি বিদুষী সুবৰ্ণ জ্যোতি ইমানেই স্বদেশী বাচি গৈছিল। নিজৰ ল'ৰা ছোৱালীকো শিকাইছিল নিজক বিশ্বাস কৰি, নিজেই নিজৰ বন্ধু, নিজেই নিজৰ কলে গল সেই আত্মবিশ্বাস থকা সুবৰ্ণ জ্যোতি মা, যাক লৈ মই অহংকাৰ কৰিছিলো, যাৰ ছাৰ তলত জিৰাই মই শান্তি পাইছিলো। ক'ত গ'ল মোৰ সেই মাজনী? মানে তই বলিয়া হলি নেকি? মই দেখোন তোৰ ওচৰতে তেনেকুৱাই কথা ৰাখিব নাজানে। থোৱাহে এই ৰমাৰ দিল জিকাটো ইমান সহজ কথা নহয়। দেখা নাই কেনেকৈ গগন্দাক এৰি দিলো? এৰিলো, তোমাকো এৰি দিম চাবা আকৌ। ধেমালি কৰিছো। তোমাক ইমান জল্দি নেৰো নহয়। মানে নেৰো, কেতিয়াও নেৰো। ভিডিঅ' কল আকৌ কেলে? নহয় মানে তুমি জানা ন মোৰ অকণ লাজ লাগে বুলি। বৰ সন্দেহ কৰা। এতিয়া মই দিবলৈকে টকাকেইটা বিচাৰিব। মই জানো নহয়। এই ভগৱান, ক'ত যে ফচিলো। জল্দি কোৱা, একেবাৰে নেটৱৰ্ক নাই। কি? টকা? ক'ৰ টকা? কিহৰ টকা? কেতিয়া ল'ব? হেল্ল'? কি কৈছা মই একোৱে শুনা পোৱা নাই। বুজি ভালকে কোৱা। হেল্ল'? হে তেৰিকা, একোৱে বুজা পোৱা নাই একেবাৰে। নাই ফোনত কথা পাতি থকা নাই নহয়। এইমাত্ৰহে ফোন এটা আহিছিল। আগৰজন নাই নহয়। এইজন বেলেগ মানে আগৰজনক। বাইদেউ একদম বিশ্বকৰ্মাসকল বিশ্বাস কৰক বাইদেউ। একদম ঘৰলৈ আহিব নিদিওতো। এই বিদ্যাসকল ঘৰলৈ আহিব নিদিও।
চাৰ দোকানতহে লগ কৰোঁ সি তাতে চিগাৰেট উঠি থাকে আকৌ মই তাক কওঁ চিগাৰেট খালে কেঞ্চাৰ হয় সি মোক কয় মই বোলে তাৰ লগত বিয়া হ'লেহে চিগাৰেট এৰিব দিছো হ'ল কৰক এইবোৰ যদি আকৌ ফোনডাল দিবগে লাগিব মানে দি আছো আইতা 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 উঠকচোন আইতা 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 উঠকচোন আইতা আইতা উঠকচোন আইতা ইমান সময় পৰা মাতি আছো উঠে কিয় কি হ'ল উঠকচোন উঠক জীয়েকৰ ফোন ধৰক দে উল্টা পুল্টা কথা নল'ব কৈ দিছো ফোনটো দে এইজনী হেল্ল' আছো এনেই বিচনাত পৰি আছো খালো খোৱাত নাই এইবিলাক অকণমান এনেই খালো আৰু তইনো কেতিয়া আহিবি তহঁতৰনো ইমান দেৰি হয়নে ইমান জলদি অফিচৰ পৰা আহিব নেকি কি যে কৰিলো মই ঘূৰিছো কথা পাতিবলৈ আৰু মন নেযাবনে 10 যোৱাৰ পাছত চাৰিওফালে নোমাও চৰাই চিৰিকটি এটাৰ মাত এটা শুনিবলৈ নাই কি কৈছা নাজানো সেইবিলাকৰ কথা মোক নুসুধি কি কৰি ফুৰে সেই চাক মই নাজানো কথাকে ক'লে মানে দে হ'ব দে পাৰিলে সোনকালে আহিবি ফোন থলে থ আপুনি মোৰ কথা নোকোৱাকে থাকিব নোৱাৰে নহয় ইফালে মই খাবলৈ নিদিলে লগুনে মৰিব বোলো যাৰ জহত দুবেলা দুসাঁজ তাকে কৰে ঘৰৰ বাজ মনটো নাই কি কৈছা হেল্ল' 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 নেটৱৰ্ক ঢুকালো হেল্ল' 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 কোন ঢুকাল আমাৰ নিজৰ নেকি হেল্ল' ডাক্তৰ শৰ্মা নেকি হয় মই মানিয়ে কৈছো ধৰিব পাৰিছে নহয় হয় এই আমাৰ মাৰ মানে অলপ চাইক'লজিকেল প্ৰব্লেম হৈছে এদিন আপোনাৰ কাৰণে কৈছিলো কিন্তু আপোনাকহে লগ নাপালো হয় কি কৈছে পেচেণ্টৰ নাম সুবৰ্ণজ্যোতি দেৱী বয়স প্ৰায় 80 বছৰ হয় বেমাৰ মানে মাৰ তেনেকুৱা একো বিশেষ বেমাৰ নাই কিন্তু ডায়েবেটিছ আছে প্ৰেছাৰো অলপ আছে কিন্তু তেওঁ কণ্ট্ৰলত আছে হয় নাই মাৰ মানসিক শক্তি বহুত বেছি হয় সেইটো কেতিয়াৰ পৰা মানে মোৰ দেউতা ঢুকোৱাৰ 3 বছৰ নহওঁতে মোৰ ডাঙৰ দাদাজন মোৰ বিয়াৰ পাছত সৰুটাও বাহিৰত থাকিল যাৰ ফলত মা বৰ অকলশৰীয়া হৈ পৰিল হয় তেতিয়াৰ পৰাই মায়ে কথাবোৰ মাজে মাজে পাহৰিবলৈ লৈছিল প্ৰথমে আমি ভাবিছিলো মাৰ বয়স হৈছে কাৰণে তেনেকে হৈছে নেকি কিন্তু নহয় লাহে লাহেতো তেওঁ সম্পৰ্কীয় মানুহবিলাককো পাহৰিবলৈ লৈছে হয় বহুত পুৰণি কথাবোৰ তেওঁৰ মনত আছে কিন্তু এই মাত্ৰ মতা কথা বা এই মাত্ৰ কৰা কামবোৰ তেওঁ কিবা হঠাতে পাহৰি যায় হয় চূড়ান্ত খং বাঢ়িছে হয় সন্দেহ এইটোৱেটো আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে আৰু মৃত্যুৰ ভয়ৰ শংকা ডাক্তৰ শৰ্মা মাক লৈ মই বৰ চিন্তাত পৰিছো কি কৰিম কি নকৰিম একো কিবা ৱাৰ্ডে বিচাৰি নোপোৱা হৈছো কি কৰিলে বাৰু মা কি আগৰ দৰে হৈ মানি মোক যে ভাত দিয়া নাই তহঁতৰ খবৰ নাই নেকি মোৰ ভোক নালাগে নেকি মাৰি মাথৈছ তহঁতি কি কথা কৈছ মা ভাত দেখোন অলপ আগত খাইছিলি কেতিয়া এতিয়া হ'ব ৰমা আইতাৰ কাৰণে আকৌ ভাত খা
মা মা কাক লাগে সেই মানিহঁত চব ওলাই গ'ল নহয় কাক লাগে কাক লাগে মা কাক ধৰিব পৰা নাই ৰ'ব ৰ'ব এক মিনিট মই লাইটটো ৰমাও কোনোবা বাহিৰৰ মানুহ সোমাই আহিছে ৰমা এই যদি ক'ত মৰিলে মা মই ৰিদিম আপোনাৰ জোৱাই ৰিদিম অ মা মা মোৰ কিবা এটা হৈছে মোৰ কিবা এটা হৈছে কেতিয়াবা আমাৰো হয় এনেকুৱা চিনাকি মানুহৰ মুখলৈ বহুত সময় চাই থাকো ক'ত লগ পাইছিলো মনতে নপৰে তাতে ৰুমটো আন্ধাৰ হৈ আছিল নহয় সেইবাবেহে নহয় আজি তোমাক চিনি নাপালো সিদিনা মোৰ সৰু ল'ৰা টোপন আহিছিল বেলেগ মানুহ বুলি পঠাই দিলো মই যদি নিজৰ ল'ৰা ছোৱালীকেইজনী মই চিনি নাপাওঁ মই জীয়াই থাকি লাভ নাই মোৰ জীয়াই থাকি মা শুনকচোন ইমান সৰু কথাতে কাঢ়ি নাথাকিবচোন মোৰো বেয়া লাগে নহয় উঠকচোন তুমি এই ঘটনাটো মানি নকবা দেই হ'ব তাই অফিচৰ পৰা আহি শুনিলে খং কৰিব আৰু খং উঠিলে মোক মাৰিব মাৰিব তাই মাৰিব আপোনাৰ জীয়েকে মাৰে তুমি একো নাজানা তাইও মাৰে সেই ৰমা নামৰ বান্ধীজনীও মাৰে বহুত দিন মাৰিছে মোক তুমি নাজানা বহুত দিন মাক ৰবছে ফোনটো আহিছে এই মানিয়ে ফোন কৰিছে মই ফোনটো লৈ লওঁ দেই কোৱা পালে তোমাৰ সদায় দেৰি হয় নে মই ঘৰত থকাৰ কাৰণে দেৰি কৰিছো আছো মাৰ ওচৰতে আছো আহা জলদি আহা আছো মাৰ ওচৰতে আছো মা বাপাকে তুমি সোনকালে হস্পিটেল ৰাখা মা আপুনি মালভোগ খাম বুলি কৈছিলে জাহাজীকল নাখাওঁ বুলি ক'লে মানিয়ে মালভোগ বিচাৰি ফুৰিছে মা এটা কাম কৰিব আমি সিটো ৰুমলৈকে যাওঁ টিভি চাম নিউজ নাচাওঁ টিভি মা শুনক এই সময়তে ধুনীয়া গানৰ প্ৰগ্ৰেম দিয়ে টিভি গানৰ প্ৰগ্ৰেম মানি আগতে গান গাইছে জানো মা আজিকালি নাগা হ'ব মানি আহিলে মই ক'ম আপোনাক গান গাই শুনাব নক'ব এইবিলাক কথা নাই তাই শুনিলে মোক বহুত খং কৰিব মোক দেখিব নোৱাৰি তুমি মোক ঘৰত আগতে এনেকুৱা মিঠাই আনিছিলে মুখৰ দি উলিয়াই দিছে নাখাওঁ মই মা চিনি সলনি চুগাৰ ফ্ৰী দিছে চাগে মই সেইবিলাক নাখাওঁ সেই দিলে সঁচা মিঠাই দিবা হা সেই নকলি মিঠাই দি মোক ফুলাব নালাগে লৈ যাওঁ নাখাওঁ তুমি চাহ খালা নাই খোৱা তুমি আহিলে একেলগে খাম বুলি ৰখি আছো মায়ে খোৱা মই নাখাওঁ চাহ লাগিলে এতিয়া কিয় নাখাব মা আমি সকলোৱে মিলি একেলগে খাম ন মই নাখাওঁ বুলি কৈছো নহয় তোমালোকে খোৱা নাখাওঁ বাইদেউ
কি যা আমাৰ পইচা হেৰি নহয় আইতাই চাহ খোৱাই নাই আইতাই এতিয়া নাখাওঁ বুলি কৈছে কি কিয় নাখাব আপুনি আহিলে চাহ খাম বুলি কৈছিল আকৌ আইতা আইতাও আপুনি বাইদেউ আহিলে চাহ খাম বুলি কোৱা নাছিলে জানো এতিয়া নাখাওঁ বুলি কৈছে তই নাযাওঁ কেনে যাচোন ইয়াৰ পৰা কিবা গপ লাগিলে হ'বলা খাব খাব মই কিন্তু এনেও খাব হৈছে এই কাষৰ জনী দিলে খাব বহক মানে তুমি ক'বালৈ যাবা চাওক সৰু সুৰা কাম দুটামান লৈ আহিলে আচলতে কি জানে মই দুদিনমান আপোনাৰ লগত থাকিম বুলিহে আহিছো আপুনি বেয়া পাইছে মই খালী ঘৰ একেবাৰে বেয়া পাওঁ মানুহে ঘৰখন বহি থাকিলে ভাল লাগে কোনোৱে নালাগে দুপৰীয়া অকলে অকলে থাকিব আছো নহয় এই মানি মই মিঠা নাই খালি চাহ কিয় মই খালী চাহ মানি মাংস দিয়া মিঠাই নালাগে খালী চাহ দিয়া মাংস দিবলৈ মন আছে যদি সেইবিলাক লৈ যায় নকলিবিলাক লৈ খাব দিবলৈ মন আছে যদি যায় নিদিয়ে ইমান হাতৰ মিঠাইটো খাব বিচাৰিছে ঠিক আছে সেইটো দে মানি মানি শুনাচোন মানি 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 শুনাচোন মানি আইতা আইতা আপুনি মিঠাই খাইছে আৰু কি হ'ব চাদৰ পৰে গৈছিলো আকৌ কাপোৰ আনিবলৈ তই সন্ধিয়াখন চাদৰ পৰে গৈছ যে আপুনি এতিয়া চাব নোৱাৰা কাপোৰবোৰ সময় পালেহে এইবোৰ কি এই চাউল-দালি বাচিছিলো আকৌ ইয়াত বহি তই চাউল-দালি বাচ নে মোবাইলত কথা পাত দুইটাই কৰো দুইটাই কৰ যদি এইবোৰ কিয় ইয়াত পেলাই থৈ গৈছ হা আৰু এডাল কি এডাল লিপষ্টিক লিপষ্টিক তই হতে বিকে লাগি মোক পাগল কৰি হে যা মোৰ ঘৰৰ পৰা তই কি হৈছে মানি পাগল হবাৰ মই কি হৈছে তোমাৰ কি হৈছে মই আৰু নোৱাৰা চোৱা দিনটো অফিচৰ কাম কৰি তাৰ মাজতে আকৌ বজাৰ সমাৰ আছে তোৰ ভাগৰ লগা নাই কি হৈছে তোমাৰ কচোন ৰিলেক্স আছো মানে ৰিলেক্স মোৰ ৰিলেক্সেছনৰ কথা তোমাৰ কথাই কৈছো এইখন ঘৰত মোৰ ভাগৰ মোৰ চিন্তা মোৰ টোপনি মোৰ আৰামৰ যেন কিবা প্ৰয়োজন আছে মইহে সকলোৰে বাবে চিন্তা কৰি মৰিব লাগে মাৰ টোপনি আহিছে নে নাই ৰাতি দুবাৰ উঠি চাই মাৰ কাৰণে ৰাতিপুৱা দুপৰীয়া আবেলি ৰায়ে দেখি সেই ৰমাজনীক বুজাওঁ তেওঁ চিংগল ফিট ৰিমৰ পৰা আৰম্ভ কৰি তেল চাবোনলৈকে মই খবৰ তাৰ পাছতো সন্দেহ তাৰ পাছতো ভাবিব মই তেওঁক অৱহেলা কৰিম ৰমা আৰু মাৰ মুখৰ প্ৰতি মই নজৰ কাৰণ সিহঁতে বেয়া পালে মোৰ হাত ছিগি যাব মোৰ এই পুতু লগা অৱস্থাটো দেখি সিহঁতবোৰে মোৰ মূৰৰ ওপৰত উঠি নাছিল সিহঁতবোৰ নহ'লে মই চলিব মা এৰি মই অফিচলৈও যাব নোৱাৰো কিমান অসহায় হৈ আহিছোঁ মোৰ মায়ে মোক সন্দেহ কৰে সন্দেহ নহয় সাংঘাতিক মৰম সিদিনা দেখিলা তুমি মুখৰে দিব খোজা মিঠাইটোহে মায়ে খাবলৈ বিচাৰিছে চোৱাচোন কিমান মৰম তোমালৈ থৈ দিয়া সেইবোৰ মৰম নহয় সেইবোৰ সন্দেহ
ভাবে তেওঁ খোৱা বস্তু নহয় কিবা বিৰি বনাই ভাবাচোন মই কিমান যন্ত্ৰণা জীয়াই আছো তোমাৰ কথাটো সঁচা হয় মাক চাইকলজিষ্টক দেখাই দিয়া মই আজি ডাক্তৰ ত্ৰিদীপ শৰ্মাৰ লগত কথা পাতিছো তেতিয়াহ'লে ব'লা কাইলৈকে লৈ যাওঁ নিবা কেনেকৈ লওক মায়ে পঢ়িব জনা মানসিক ৰোগৰ চিকিৎসালয় বুলি চাইন বৰ্ডত ডাঙৰ ডাঙৰ অক্ষৰে লিখা আছে আজিকালি তেওঁ আৰু এটা কাম কৰে তেওঁ সেই খাবলগীয়া ঔষধবোৰ নিজে কৰবাত লুকুৱাই থৈছে আৰু কিজানি ভাবে মই তেওঁক শ্ল' পয়জনিং কৰি আছো কি ফাল্টু কথা কৈছা মায়েতো তোমাৰ নিচিনাকে অবান্তৰ চিন্তাবোৰ কৰা নাই তুমিহে মনটো বেয়া কৰি পেলাইছা নাজানো মোৰ কি হৈছে তোমাৰ এটা কথা কি কথা মাক যদি সৰু এটা ঘৰত দুদিনমানৰ কাৰণে থৈ দিওঁ কেনে হ'ব ঠাই সলনি ঘৰ সলনি হ'লে মনটো চেঞ্জ হৈ কিজানি সেইটো জানো সমাধান হ'ব মই নিজৰ মা বুলি সকলো সহ্য কৰি আছো তুমি ভাবা নেকি নবৌৱে এইবোৰ চম্ভালিব পাৰিব বুলি তদুপৰি আমাৰ সমাজখন বোৱাৰীৰ পক্ষত নহয় তেতিয়াহ'লে যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়া মই কি ভাবো জানে এই মাতবোৰ একোখন আইনাৰ মাত জীৱনৰ প্ৰতিচ্ছবিয়ে হেৰাইছে মানি তোমাৰ মনত আছেনে মাৰ আমাৰ ঘৰলৈ অহাৰ পৰা ঘৰখনত কিমান এটা আনন্দৰ পৰিৱেশ আগতে যেতিয়া মই ঘৰলৈ আহোঁ মায়ে যে কেনেকুৱাখন কৰে কেতিয়াৰ পৰা মা সলনি হ'বলৈ ধৰিলে মই ঠিক ধৰিবই নোৱাৰো কিন্তু মোৰ সন্দেহ হয় সেই এবাৰ যে আমাৰ পুৰণি ঘৰৰ ওচৰত ৰীমাহঁত আহিছিল তুমি পাহৰিলাইনে সেই যে ৰীমাহঁত আৰু মাক আহি যে কৈছিল বৰমা আপোনালোকৰ ঘৰখনলৈ গ'লে মোৰ কিবা বেয়াই থাকে দিনটো প্ৰায় তলা এটা ওলমিয়েই থাকে কথাখন মোৰে শুনি ভাল মায়ে শুনি চাগে মনত কিমান আঘাত পাইছিল মানি ঠিক হ'বও পাৰে ৰীমাই কথাবোৰ উলিয়াই দিয়াৰ পাছত মোৰ এটা এটাকৈ পুৰণি কথাবোৰ মনলৈ আহিব আমাৰ আসাম টাইপৰ সেই ঘৰখন সঁচাই বৰ গছ-গছনি 12 মাহে ফুলা ফুলৰ গছৰে ভৰা সেই চৌহদটি মায়ে সকলোবোৰ অকলেই তদাৰকি কৰিছিল মধুৰিয়া মোৰ ককাৰ আগৰে পৰা এই কাছৰ বটলবোৰ ধৰি ৰদতিও শুকুৱাইছিল জেলি আকৌ মধুৰিয়ামৰ জেলি এই কাছৰ বটলত ভৰাই মানুহৰ ঘৰে ঘৰে দিব লাগিব যে আৰু কি জানানে আমি যে আগতে আলহী সেই দোকানৰ মিঠাই বা কেকেৰে চাহে দিয়া নাছিলো নহয় সকলোবোৰ মায়ে ঘৰতে বনাইছিল মায়ে মানে এনেই কৰি নাথাকে নাথাকে আৰু ওপৰত মা এগৰাকী সৰ্বময়ী কন্যা কিন্তু মা যদি আজি মানি তুমি মাক লৈ গৌৰৱ কৰাচোন দেখিবা তোমাৰ দুখবোৰ আঁতৰিছে দিদি আমাৰ বিয়াৰ পাছতে মায়ে এখন কথা কৈছিল তোমাৰ মনত আছিলে বাৰু আছে কিয় নাই মায়ে কৈছিল ইটা পাতিৰে ঘৰ এখন সজাব কিন্তু সেই ঘৰখন নিৰ্ভৰযোগ্য শান্তিস্থল কৰাটো অতি কঠিন কাম ৰমা কি কৰিছে চাওক কি কৰিছে ধোৱা কাপোৰ কেইটা মাটিত পেলাইছে আৰু তেওঁ কিবা কিবি কাপোৰ হেৰাইছে বুলি মোক চোৰ ধৰিছে ধোৱা কাপোৰ কেইটা মই তেওঁলোকক দিবলৈ গৈছিলো মাত্ৰ মই বোলে চোৰ এটা নকৰিয়া অমিত মই চোৰ নেকি যিহেতু তোৰ দায়িত্ব ল'বলৈ কোনো আগবাঢ়ি অহা নাই গতিকে এইখনে তোৰ ঘৰ
তাইটোকে এৰি থৈ যোৱা নাই কিন্তু আজি মই যাম ঘৰ জাগে না ওলাই আহিবা তই ৰাহুল কৈছে নহয় ওলাই ৰমা ৰচো ৰমা তাই যোৱা নাই নে তই যাবলৈ দিয়া নাই ময়ে যাবলৈ দিয়া হলটো মই সদায় অফিচলৈ যাম বজাৰ সমাৰ বেংক অন্যান্য কাম কাজো মই চব থাকিব গতিকে মোৰ বন্ধৰ দিনৰ বাহিৰে তই মোক অন্য দিনত লগ নাপাওঁ তই চাকৰিটো নকৰিলে নহয়নে ৰিলেটিভেটো ভাল চাকৰি কৰে সিমানখিনি পইচাৰে তহঁতৰ নোজোৰে নেকি মা পইচা লাগে মা আমাৰ ল'ৰা ৰাজা বাহিৰত পঢ়ি আছে তইচোন সকলোবোৰ কথা জানই তালৈ পইচা পঠিয়াব তাৰোপৰি তই মোৰ কাৰণে চাকৰিটো এৰিব নোৱাৰ জানো কাম কৰা মানুহৰ ওপৰত দায়িত্বটো দি তই যেনিবা একো পইচা আনি দিয়ে যেনিবা কি হ'বনো তোক মোৰ বুজিবলৈ কষ্ট হৈছে মা ভীষণ কষ্ট হৈছে তোৰ কিছুমান কথা কাণ্ড দেখিলে মোৰ এনে লাগিছে তই এগৰাকী সম্পূৰ্ণ সুস্থ মানুহ বিষ্ণুগুপ্ত বাৰু থাক কিন্তু এটা কথা তোৰ মনত আছেনে নাই মই নাজানো কিন্তু মোৰ স্পষ্টকৈ মনত আছে এগৰাকী চাহ বাগিচাৰ আয়াৰ হাতত মোৰ সেই শিশুকাল অতিবাহিত হৈছে কাৰণ তই তোৰ অসুস্থ স্বামী মানে মোৰ দেউতাৰ লগত ইমানেই ব্যস্ত থাকিব লগা হৈছিল যে তই নিজৰ ল'ৰা ছোৱালীকো মনেই কৰিব পৰা নাছিল মোৰ উপায় নাছিল দেউতাৰ অসুস্থ হোৱা কৰাটো মোৰ প্ৰায়ৰিটি আছিলে Yes, priority আছে তইতো কৈছিলি আইডেন্টিফাই your priority and necessity কৰি থকা চাকৰিটো মোৰ প্ৰায়ৰিটি মই অফিচলৈ যোৱাৰ পাছত তই যাতে অকলশৰীয়া নহয় তাৰ বাবে ঘৰত মই মানুহ ৰাখিছো তোৰ খোৱা বোৱা গা ধোৱা সকলোবোৰ কাম যাতে সুকলমে হৈ যায় তাৰ বাবে মই ঘৰত পইচা দি মানুহ ৰাখিছো এয়া মোৰ তোৰ প্ৰতি থকা দায়িত্ব মোৰ আন্তৰিকতা নহয় জানো দায়িত্ব পালন কৰিছে আন্তৰিকতাৰ কথা নকবি তই ঠিক আছে দায়িত্বই পালন কৰিছো কিন্তু তোৰ দায়িত্ব লবলৈ মোৰ বাহিৰে কোনোবা আগবাঢ়ি আহিছে আহিছে চাকৰিটো কেনেকৈ ইমান প্ৰায়ৰিটি হ'ল চাকৰিটো জানো মই এতিয়া কৰিছো বহু বছৰ আগৰ পৰাইতো কৰি আহিছো চাকৰিৰ মাজে মাজে মই ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰিছো তেতিয়াওতো তই মোৰ লগত আছিলি তেতিয়া কিয় কোৱা নাছিলি অফিচলৈ যাব নালাগে বুলি চাকৰি এৰিলে বুলি এতিয়া অফিচ এৰি তোৰ মুখ চাই কিন্তু তাৰ তোৰ মনত আনিবি এদিন তই মৰি থাকিবি তেতিয়া তেতিয়া মই কি কৰিম ক উত্তৰ দে কি কৰিছে অফিচ এৰিব ঘৰত বহি মুখখন চাই থাকিম তোৰ ৰাণী কি হৈছে তুমি মিছাটা মানত কিয় লাগিছিল কচোন মই লাগে কি তুমি লাগিবা শুনা ৰাণী সকলো কথা যদি বেছি কৰি থাকা মই অভাই নকৰ তুমি কৰাহি অফিচ এৰি গুচি আহে মানে মা তোমাৰ তালৈ লৈ যাবা কি অৰ্থহীন কথাবোৰ কৈ আছা তুমি অৰ্থহীন কথা মই কৈ থকা নাই কৈ আছা তুমি অবান্তৰ কিছুমান কথা সমাধান নোহোৱা কথা কিছুমান শুনা মাৰ দায়িত্ব মই মোৰ পাতি লৈছো গতিকে সমাধানো ময়ে কৰিম মই মই এতিয়া আমি নহয় মোৰ সমস্যা মোৰ মা মই কৰিম কৰা তোমাৰ প্ৰবলেম তুমি নিজে সলভ কৰা কৈ থাকা তোমাৰ মাজত সোমাই মই ডিস্টাৰ্ব নকৰো ৱেল মানে কৈ থাকা সৰি ফৰ ইন্টাৰাপশন তোমাৰ প্ৰবলেম তুমি নিজে সলভ কৰা কৈ থাকা মই মাজত নোসোমাও তোমাৰ মাজত কৈ থাকা তোমাৰ প্ৰবলেম নিজে সলভ কৰি থাকা মই মাজত সোমাই ডিস্টাৰ্ব কৰিম কৈ থাকা তোমাৰ প্ৰবলেম নিজে সলভ কি হৈছে এইবোৰ মই দিনে দিনে কিয় ইমান দুৰ্বল হৈ গৈ আছো অনবৰতে খং বিৰক্তি ৰিদিপে চাগে আজি মোক বেয়াহে পালে মোক অলপ সহায় কৰিবলৈ সঁহাৰি জনাবলৈ আজি ৰিদিপ নিজৰ ঘৰতে আলহীৰ দৰে কাৰ কাৰণে মোৰ কাৰণে নাই ইয়াৰ বাবে মই নাই এইবোৰ ভাল কথা কৈ থাকে
শুদ্ধ হৈ থকা নাই এইটো মা অ' মা তুমি এনেকুৱা কথা কিয় কৈছা
মই মৰিলে তুমি মই মৰিলে তুমি আহিব তই মৰিলে আহিব ফূৰ্তি আহি নাচিবহি মানি কি কথা কৈছে না তাই পাগল হ'ল তোমাৰ লগত ডক্টৰ বুজে তাই দেখুৱা দেখিছা কি কৈছে মই মৰিলে বোলে নাচিব তাই পাগল ডক্টৰ আজিয়ে দেখুৱাই দিয়া পাগল মানি দেৰি হ'ল নহয় ব'লা তুমি মোক বেয়া পাইছা তোমালৈ মোৰ বেয়া লাগিছে তোমাৰ অৱস্থাটো দেখি চল মাকে সুস্থ মানুহ হৈ থকা মই অন্য কথা এটাহে মনত মাক সুস্থ কৰিবলৈ গৈ তুমি যদি অসুস্থ হৈ পৰে ডাঙৰ কথা হ'ব মানে মানি দেউতাই ৰখি আছে মই যাবগে লাগে কেইদিনমান থাকি আকৌ তোৰ ঘৰ
তই চিন্তা নকৰিবি তোক মই কেনেকৈ বুজাওঁ কোনো মানুহৰে ঘৰ একেদৰে নাথাকে সময়ৰ সৈতে সকলোবোৰ পোৱাই দিয়ে আপোন ঘৰ আপোন মানুহ চিনাকি বাট তোৰ কথা সঁচা নহয় সেয়াই বাস্তৱ মা সেয়াই জীৱনৰ সত্য তই চুপ থাক তোৰ কিবা উদ্দেশ্য আছে উদ্দেশ্য আছে সেইকাৰণে এদিনৰ দিনটো তলা এটা লগাই থৈ দিছোঁ ষড়যন্ত্ৰ মোক মৰা ষড়যন্ত্ৰ কৰিছ তই ইমান তললৈ নামিলি কাপোৰ কানি সকলোবোৰ যোগাৰ আছে বলো গাটো ধন আজি ঘৰলৈ যাম আজিয়ে যাম মানি দেউতা ৰখি আছে ন মা হ'ব মই থৈ মোৰ নিজৰ ঘৰখনলৈ যাব গাড়ীতে ঘৰলৈ আজিয়ে ঘৰলৈ যাম দে মোৰ নিজৰ এখন ঘৰ আছে নহয় ঘৰ এখন আছে নহয় ঘৰলৈ যাম যদিও মোক দেখিব নোৱাৰে মই সিহঁতক এৰিব নোৱাৰো আজি মানিয়ে পায়স বনাইছে তাই জানে মই পায়স খাই বৰ ভাল পাওঁ মানিহঁতৰ ৰুমৰ খিৰিকীৰে উঠি অহা সূৰ্যটো মই সদায় কিন্তু মোৰ ঘৰখনৰ পাছফালৰ সেই হাবিখনৰ চৰাই চাকক মই বহুদিনেই হ'ল দেখা নাই মই বাৰু বহুত বেছি
মায়ে সৰুদাক এদিন খাটনিয়াৰ এদিন বাক্সি বুলি বহু সময় পুৰণি কথাবোৰ পাতিছিল। সৰুদাই মোক ফোনত সকলো কথাই কৈছিল। এতিয়া মায়ে আৰু কথা নকয় চকু দুটামুটি পৰি আছে মাৰ এতিয়া জিৰণিৰ প্ৰয়োজন। মা আৰু সাৰ পাই উঠিব চাগে মানি মাৰ ভাগ্য ভাল বুলি ক'ব লাগে। তুমি মাৰ যথেষ্ট কেয়াৰ লৈছা, চিকিৎসা কৰিবলৈ সক্ষম হৈছে, কিন্তু সমাজত এনে কিছুমান বৃদ্ধ লোক আছে যাৰ ভাগ্যত সেয়া হোৱা নাই। আজিৰ সমাজত বৃদ্ধসকলে আটাইতকৈ অৱহেলিত, সকলোৱে আৱৰ্জনা বুলি জ্ঞান কৰে। ডাক্তৰৰ মতে হেনো মাৰ ট্ৰমেটিক ব্ৰেইন ইনজুৰি তাৰমানে ব্ৰেইনলৈ প্ৰয়োজনীয় তেজ চলাচল হোৱা নাই। এনে অৱস্থাতো তেওঁ নিমাতে থাকে। এনেদৰে জীয়াই থকাৰ কি অৰ্থ থাকিব মোৰ তেওঁৰ মৃত্যুৱে শ্ৰেয় মানি তুমি মইতো কৰিব পৰা একো নাই। মৃত্যু মানে জীৱনৰ পৰিৱৰ্তন। মৃত্যুৰ প্ৰতিটো জীৱৰে চাম। মৃত্যু নিৰৰ্থক নহয়, ই আমাৰ পৰম সুৰক্ষা। জন্ম মুহূৰ্তৰে পৰাই ই আমাৰ কাষে কাষে, ই পৰম সত্য। মানি এই পৰম সত্যকে মই আহ্বান কৰিব বিচাৰিছো। জীৱন ভোগৰ যিদৰে সময় থাকে, মৃত্যুৰ নিৰ্দিষ্ট সময় থাকে। সময় আহিলেহে মানি পিতামহ ভীষ্মৰ দৰে ইচ্ছা মৃত্যু হ'ব নোৱাৰে নেকি? কি স্বাৰ্থপৰৰ দৰে কথা কৈছে? মাৰ চিকিৎসা চলি আছে। সেইবোৰ অৰ্থহীন চিকিৎসা। মোৰ মা জীৱন সংঘাতত জয়ী হৈ অহা মানুহ, কাৰো পৰা অনুকম্পা নিবিচৰা মানুহ। মৃত্যু যেনি দেউতাক উভতাই আনি তেওঁ সন্তানৰ মুখত থিয় কৰাই দিছিল, আৰু সেইজনী মানুহে আজি জীৱনৰ ওচৰত অসহায় হৈ প্ৰাণ ভিক্ষা কৰি থাকিব। মানি সেয়া অসহ্য। তুমি মাক মাৰ চিকিৎসা কৰাটো বিচাৰিছা নেকি? মই সুধিছো এই যন্ত্ৰণা আৰু কিমান দীঘলীয়া হ'ব? আৰে মই কৈছোৱে মানি, সেই কোনেও ক'ব নোৱাৰে। That has its own time. ক'ত যোৱা মানি? মাৰ যন্ত্ৰণাই তোমাক বহুত কষ্ট দিছে নহয়? দিছে। যদি তেওঁ সুস্থ হৈ নুঠে তেন্তে যন্ত্ৰণা পাই থাকি লাভ কি? মৃত্যুৱে তেওঁৰ কাৰণে সুখৰ দুৱাৰ নহয় জানো? মানি তুমি মাৰ মৃত্যুৰ বাবে অধৈৰ্য হৈ পৰা নাইতো? মই অধৈৰ্য হৈ পৰিছো। যদি কোনো আশাই নাই মৃত্যুৱে শেষ হ'ব, তেনেহ'লে মই অধৈৰ্য হৈ পৰিছো। মানি মা নহয় যদি তোমাৰ সন্তান হৈ পাৰিলাহেঁতেন তেনেকৈ ভাবিবলৈ? পাৰিলাহেঁতেন? জীৱন বৰ সীমাবদ্ধ, আচল, স্বাৰ্থপৰ। জীৱনৰ পৰম সত্যৰ মাজেৰে মাৰ মৃত্যু কামনা কৰিছে। ব'লা হস্পিটেল যাম, মাৰ কাষত বহি নিমাত মুখখন চাই মৃত্যু কামনা কৰিম। ব'লা সিস্টাৰ আছে দিছো মানে তোমাক বিচাৰিছে। হেল্ল', মা কেনে আছে? কি? কি হৈছে কি মা? মানে কি হৈছে নোকোৱাকে তুমি? মানে কি হৈছে মাৰ? কি হৈছে কি? মায়ে
মানি তুমি কান্দিছা কিয় কান্দিছা কিয় এতিয়া আমি হস্পিটেল যাম আৰু চলে যাম মই হস্পিটেল যাম কিয় নাযাবা কি হৈছে কি তোমাৰ পাছ কি হৈছে তোমাৰ হৈছে কি কৈছো কি হৈছে তোমাৰ চোৱা মানে তুমি অধৈৰ্য হলে নহব মানে মানে কি হৈছে মানে কি হৈছে কি মানে কি হৈছে দিদি তুমি নোকোৱা কিয় কি হৈছে নিবেদিতা ভৰালী ডেকা অৰ্চনা শৰ্মা হেমাংগী শইকীয়া আৰাচিতা আৰু কপিল আমাৰ সমগ্ৰ পোহৰৰ যিটো পৰিকল্পনাৰ প্ৰক্ষেপণ আছিলে আমাৰ তপন গোস্বামী আৰু পৰিকল্পনা আৰু পৰিচালনা কুশল ডেকা কৰিছিল আৰু মঞ্চ সত্তাৰ পৰিকল্পনা সেই কুশল ডেকাৰ নিৰ্মাণ আমাৰ ভঞ্জন বৰা আৰু আমাৰ সমগ্ৰ মঞ্চৰ যিটো আভ্যন্তৰীণ যিটো পৰিচালনা সেয়া কৰিছিলে আমাৰ নীলিম আমাৰ বৈদ্য ছাৰ কালি
কালিৰ পৰা একেৰাহে আমি দেখিছোঁ ইয়াত সকলোৱে দেখিছে সকলোৰে